হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই যাব ওলাইছোঁ ঘৰলৈ। কেইবাদিনো যোৱা নাছিলোঁ সেইকাৰণে, আৰু আহি পালোঁ ঘৰ, যিহেতু একদম অলপমান জেগা সেইকাৰণে পটকৈ আহি পালোঁ। আৰু এয়া আমাৰ গুণমা শুই গ'ল। আমি তাই গাড়ীত আহিলে পূৰা টোপনি আৰু তাৰমানে। তাৰপিছত এয়া মাৰ লগত কি কথা কৈছ? কি কাইছ? কাইছ? মামা এতিয়া আহিছ? মামা এতিয়া আহিছ? হয়না? কাইছ তুমি? আৰু ইয়াৰ কাৰণে পূৰা ভাত ৰেডি কৰা হৈছে। এয়া পনীৰ, মাংস আৰু এই টেঙা দিয়া মাছ, আৰু একদম পূৰা খানা ৰেডি। মই যেতিয়া হনুমান নাখাওঁ সেইকাৰণে মোৰ কাৰণে পনীৰ। আৰু এয়া মায়ে গোল নেমু ৰাখিছিলে, মানে কি একেবাৰে কম দামত পোৱাৰ কাৰণে বেছিকৈ ৰাখিলে আচাৰ বনাবৰ কাৰণে। আৰু এয়া পচলাটো যিহেতু বহুত বেছি মিহিকৈ কাটব নোৱাৰি, আৰু সেইকাৰণে এইটো মানে কি এনেকৈ যি পিঁয়াজ ৰুকা পায়, আদা নহৰু ৰুকা, সিহঁত দি দিছে। একদম পূৰা কি ধুনীয়া, একদম খিচখিচা হৈ গৈছে। আৰু এয়া একদম পচলা আৰু বেহাৰে দি একদম পূৰা মজাকৈ বনায় মাছ। আৰু মায়ে আৰু একদম আজি দুপৰীয়াৰ খানা এয়া, আৰু একদম মজাকৈ খাই ঘৰলৈ আহি গ'লোঁ পূৰা। আজিলৈ বাই।